নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ২৪ মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ মিয়াৰ ভোট বিজেপিক নালাগে বনাঞ্চল বেদখলমুক্ত হ'ব লাগে বনাঞ্চলৰ ওপৰত জনজাতীয় লোকৰ অধিকাৰ আছে বনাঞ্চলৰ ওপৰত জীৱ-জন্তুৰ অধিকাৰ গোৱালপাৰাত এইদৰে মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহালে পৰৱৰ্তী খবৰটো হৈছে বিজেপিক ভাৰতৰ পৰা আজমলে উৎখাত কৰিব নোৱাৰে বিজেপিক ভাৰতৰ পৰা আজমলে উৎখাত কৰিব নোৱাৰে বিজেপিক কেৱল ভগৱান আৰু ৰাইজেহে উৎখাত কৰিব পাৰিব বুলি আজি মনোনয়ন পত্ৰ দাখিলৰ দিনটোতেই এইদৰে মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আন এটা খবৰ 2016 চনত এনডিএ চৰকাৰ অহাৰ আগতে দৈনিক কাজিৰঙাত গড় হত্যা হৈছিল যোৱা বছৰত কাজিৰঙাত এটাও গড় হত্যা হোৱা নাই মনোনয়ন দাখিল কৰি এইদৰে মন্তব্য কৰিছে অতুল বৰাই পৰৱৰ্তী খবৰটো হৈছে পলাশবাৰীত বহিৰাগত আমদানি গ্ৰহণ কৰা নাই পলাশবাৰীত বহিৰাগতৰ আমদানি গ্ৰহণ কৰা নাই এবাৰ বিজেপিৰ লগত কেৱল দাগী মানুহ আছে বিজেপি হৈছে এটা দুৰ্নীতিগ্ৰস্ত ডাষ্টবিন পলাশবাৰীৰ এজেপিৰ প্ৰাৰ্থী এগৰাকী পংকজলোচন গোস্বামীৰ মনোনয়ন দাখিল কাৰ্যসূচীত সংগ দিলে এজেপি নেতা চিত্তৰঞ্জন বসুমতাৰী আন এটা খবৰ হৈছে ৫৬২ কোটি টকাৰ সম্পত্তিৰ তথ্য দাখিলেৰে অসমৰ আটাইতকৈ ধনী প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা বদৰুদ্দিন আজমল বিভিন্ন শিতানত ২০০ কোটি টকাৰ বিনিয়োগ আছে বদৰুদ্দিন আজমলৰ কৃষি ব্যৱসায় বাণিজ্য আদিত ১০০ কোটি টকা বিনিয়োগ কৰিছে বদৰুদ্দিন আজমলে ১৬৯ কোটিৰ স্থাবৰ সম্পত্তি আজমলৰ বেংকত ৫২ কোটি টকা আছে বদৰুদ্দিন আজমলৰ মনোনয়ন দাখিলৰ সময়তে এই তথ্য দাখিল বদৰুদ্দিন আজমলৰ আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ পলিটিকেল ব্ৰেকিং নিউজ ৰেজাউল কৰিম চৰকাৰে দেখুৱাইছে শক্তি নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰৰ হুংকাৰ দিছে ৰেজাউল কৰিম চৰকাৰে এই মুহূৰ্তত এটা বিগ পলিটিকেল ডাঙৰ আপডেট আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে দেখুৱাইছে শক্তি মনোনয়ন পত্ৰ দাখিলৰ শোভাযাত্ৰাত হাজাৰ হাজাৰ লোক সমবেত হৈছে সমৰ্থকৰ সন্মুখতে ভাষণ প্ৰদান কৰিছে ৰেজাউল কৰিম চৰকাৰে ৰেজাউল কৰিম চৰকাৰৰ তৰফৰ পৰা কি কোৱা হৈছে আমি জনাইছো জনতাক ৰেজাউল কৰিম চৰকাৰে দিছে কেইবাটাও প্ৰতিশ্ৰুতি এটা গুৰুত্বপূৰ্ণ পলিটিকেল খবৰ নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে ৰেজাউল কৰিম চৰকাৰে উচ্ছেদ মছজিদ মাদ্ৰাছা ভঙা কাৰ্যৰ কৰা হ'ব তীব্ৰ বিৰোধিতা বিধানসভাৰ মজিয়াত সংখ্যালঘুৰ বিষয় কৰা হ'ব উত্থাপন নিৰ্বাচনৰ ক্ষমা কৰিব মনোনয়ন পত্ৰ দাখিলৰ দিনটোতেই জনতাক উদ্দেশ্য কৰি প্ৰতিশ্ৰুতি ৰেজাউল কৰিম চৰকাৰৰ ৰেজাউল কৰিম চৰকাৰে কৈছে বিধানসভাৰ মজিয়াত সংখ্যালঘুৰ বিষয় কৰা হ'ব উত্থাপন ইফালে শক্তিশালীভাৱে সংখ্যালঘুৰ হকে মাত মতাৰ প্ৰতিশ্ৰুতি ৰেজাউল কৰিম চৰকাৰৰ আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে দেখুৱাইছে শক্তি পৰৱৰ্তী খবৰটো হৈছে সামগুৰিত এবাৰ নিৰ্বাচনী হিংসা এবাৰ তানজিল হুছেইনৰ মনোনয়ন পত্ৰ দাখিলৰ সময়তে বিজেপি কৰ্মীক তানজিল হুছেইনৰ সমৰ্থকে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে বিজেপি কৰ্মীৰ গাড়ীৰ পতাকা ফালি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছীৰ আক্ৰমণতে আহত হৈছে ২ গৰাকী বিজেপি কৰ্মী এটা খবৰ হৈছে অগপত এবাৰ বিবাদ ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে মনোনয়ন দাখিল এবাৰ অগপ প্ৰাৰ্থীৰ এই মুহূৰ্তত এটা পলিটিকেল খবৰ নিৰ্বাচনৰ প্ৰাকখনতে বিপদত পৰিছে এবাৰ অগপ ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে মনোনয়ন দাখিল এবাৰ অগপ প্ৰাৰ্থীৰ পাকা বেদবাৰীত অগপ প্ৰাৰ্থী তাৰা প্ৰসাদ দাসৰ জাতিগত প্ৰমাণ পত্ৰ ভুৱা সামাজিক ন্যায় সবলীকৰণ বিভাগে ভুৱা ঘোষণা কৰিছে প্ৰমাণ পত্ৰ এই মুহূৰ্তত ডাঙৰ খবৰ সামাজিক ন্যায় সবলীকৰণ বিভাগে ভুৱা ঘোষণা কৰিছে প্ৰমাণ পত্ৰ তাৰা প্ৰসাদ দাসৰ এছচিৰ প্ৰমাণ পত্ৰ ভুৱা এটা গুৰুত্বপূৰ্ণ খবৰ চিআইডিৰ অনুসন্ধানত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য
যিকোনো মুহূৰ্ততে বাতিল হ'ব পাৰে তাৰা প্ৰসাদ দাসৰ প্ৰাৰ্থিত্ব। APSCৰ অধ্যক্ষৰ দায়িত্বটো আছিল তাৰা প্ৰসাদ দাস। পেছাত চিকিৎসক তাৰা প্ৰসাদ দাসৰ কুকীৰ্তি এতিয়া পোহৰলৈ আহিছে। পৰিয়ালৰ কোনো সদস্যৰ নাই কোনো SCৰ প্ৰমাণ পত্ৰ। মিছন ভূমিপুত্ৰ পৰ্টেলৰ জৰিয়তে উলিয়াইছিল প্ৰমাণ পত্ৰ। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে তৰিছিল গোচৰ। 2025 বৰ্ষৰ জুলাইত নেতাজনৰ বিৰুদ্ধে তৰা হৈছিল গোচৰ। ডাঙৰ খবৰ, নিৰ্বাচনৰ প্ৰাক্ষণতে বিপদত পৰিছে এতিয়া অগপ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ, কালি মনোনয়ন দাখিলৰ সময়তে ৰাজ্যত ভয়ংকৰ নিৰ্বাচনী হিংসা। এই মুহূৰ্তত পুনৰবাৰ এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ভাঙি চুৰমাৰ কৰা হৈছে AIUDFৰ বাহন। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মনোনয়নৰ অন্তিম দিনাই ৰাজ্যত ভয়ংকৰ নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে। এইবাৰ দলগাঁৱতে নিৰ্বাচনী হিংসাই চূড়ান্ত ৰূপ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। AIUDFৰ কৰ্মীৰ মাজতে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এবাৰ উদণ্ড AIUDFৰ সমৰ্থকে ভাঙিছে বিলাসী থাৰ বাহন। AIUDFে দলগাঁৱত প্ৰাৰ্থিত্ব দিছে মুজিবুৰ ৰহমানক। AIUDFৰ দুটা ফৈদৰ মাজত মনোনয়ন পৰ্বতে প্ৰচণ্ড মাৰপিটৰ দৰে ঘটনা। প্ৰচণ্ড সংঘৰ্ষত আহত হৈছে AIUDF কৰ্মী। অত্যন্ত ডাঙৰ খবৰ, মনোনয়নৰ অন্তিম দিনা ৰাজ্যত ভয়ংকৰ নিৰ্বাচনী হিংসা। এটা খবৰ হৈছে হঠাৎ সুৰ সলনি কৈছে ডনাল্ড ট্ৰাম্পে। ইৰাণ আক্ৰমণৰ স্থগিত। এই মুহূৰ্তৰ ডাঙৰ খবৰ, হঠাৎ সুৰ সলনি ডনাল্ড ট্ৰাম্পৰ। এটা আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছে এই মুহূৰ্তত। অন্তিম দিশে নেকি এইবাৰ মধ্যপ্ৰাচ্যৰ যুদ্ধ, অন্তৰ দিশে গতি কৰিছে নেকি এইবাৰ মধ্যপ্ৰাচ্যৰ যুদ্ধ। এটা ডাঙৰ খবৰ, ইৰাণৰ শক্তি প্ৰকল্পত আক্ৰমণৰ নিৰ্দেশ স্থগিত কৰিছে ডনাল্ড ট্ৰাম্পে। হৰমুজ মুকলি 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছিল আমেৰিকাই। মুকলি নকৰিলে ইৰাণৰ শক্তি কেন্দ্ৰত আক্ৰমণৰ নিৰ্দেশ দিছিল। আজি 48 ঘণ্টা উকলি যোৱাৰ দিন আছিল। যুদ্ধক লৈ ইৰাণৰ সৈতে আলোচনা চলিছে ডনাল্ড ট্ৰাম্পৰ। আলোচনাৰ বাবে ইৰাণৰ শক্তি প্ৰকল্পত আক্ৰমণ স্থগিত ৰখা হৈছে। বিগত দুটা দিনে সমাধানৰ ওপৰত চলি আছে আলোচনা। এটা ডাঙৰ খবৰ, এই মুহূৰ্তত সকলো সামৰিক আক্ৰমণ 5 দিনৰ বাবে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। আলোচনা গোটেই সপ্তাহ জুৰি চলিব বুলি ট্ৰুথ ছচিয়েলত ট্ৰাম্পৰ ভাষ্য। অৰ্থাৎ খুৰ সলনি ডনাল্ড ট্ৰাম্পৰ। জনাইছো পৰৱৰ্তী খবৰ, মনোনয়ন দাখিলৰ পূৰ্বেই মছজিদ এৰি ৰাজহুৱা স্থানত আমিনুল ইছলামে নামাজ আদায় কৰিছে। এই দৃশ্য চাওক। নিৰ্বাচনী লাভালাভৰ বাবে ৰাইজৰ সহানুভূতি অৰ্জনৰ বাবে এনে চেষ্টা নকৰিবলৈ আমিনুল ইছলামক সকিয়নি এইবাৰ ৰাইজৰ। জনাইছো পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সতৰ্কবাণী। সকলোৱে সাজু হৈ থাকক। এই মুহূৰ্তত ডাঙৰ খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সতৰ্কবাণী। সকলোৱে সাজু আৰু একত্ৰিত হৈ থাকিব লাগিব। এটা ব্ৰেকিং নিউজ, ইৰাণ ইজৰাইলৰ যুদ্ধই দীঘলীয়া সময়ৰ বাবে পেলাব প্ৰভাৱ। ইৰাণ ইজৰাইলৰ যুদ্ধই দীঘলীয়া সময়ৰ বাবে প্ৰভাৱ পেলাব। এটা ব্ৰেকিং নিউজ, কভিডৰ সময়ৰ দৰে আকৌ এবাৰ আমি সাজু থাকিব লাগিব। সাহসেৰে প্ৰত্যেকটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব। অত্যন্ত ডাঙৰ খবৰ, সাহসেৰে প্ৰত্যেকটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব। উৰা বাতৰিত ভুল নাযাবলৈ আহ্বান জনোৱা হৈছে। সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান কঠোৰ নজৰৰ বাবে। ভাৰতৰ স্থিতি স্পষ্ট, যুদ্ধ অন্ত বিচাৰিছে ভাৰতে। হৰমুজ বন্ধ কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়। শান্তিৰ পক্ষত মাত মাতিব ভাৰতে। এটা ডাঙৰ খবৰ, লোকসভাত দেশবাসীক সতৰ্ক কৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ প্ৰধানমন্ত্ৰীৰ সতৰ্কবাণী। সকলোৱে সাজু আৰু একত্ৰিত হৈ থাকিব লাগিব বুলি মন্তব্য। জনাইছো পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ প্ৰতি মোৰ কোনো ঈৰ্ষা নাই। সাংসদ হৈ 2 বছৰৰ ৰিপৰ্ট কাৰ্ড দিব নোৱাৰিলে গৌৰৱ গগৈয়ে।
গৌৰৱ গগৈ ভাল বক্তা, কিন্তু গৌৰৱ গগৈয়ে যোৰহাটৰ উন্নয়ন কৰিব নোৱাৰে। মই বহুবাৰ নিৰ্বাচন খেলিছো, এইবাৰৰ দৰে সমৰ্থন পোৱা নাই। মই যুঁজিম, মই জিকিম, হিতেন্দ্ৰ নাথ গোস্বামীয়ে এই হুংকাৰ দিছে। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈয়ে লৈছে ডাঙৰ সিদ্ধান্ত, 6 বছৰৰ বাবে নিলম্বন। এই মুহূৰ্তত ডাঙৰ খবৰ, নিৰ্বাচনৰ প্ৰাক্কলত গৌৰৱ গগৈ লৈছে ডাঙৰ সিদ্ধান্ত। নিৰ্বাচনৰ প্ৰাক্কলত গৌৰৱ গগৈ ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, টিকট বঞ্চিত হৈ আন দলৰ পৰা নিৰ্বাচন, খেলাসকলৰ পৰিব বিপদত। খেলাসকল পৰিব বিপদত। দল বাগৰি নিৰ্বাচন খেলা বা নিৰ্দলীয় প্ৰাৰ্থী হোৱাসকলৰ শাস্তি ঘোষণা কৰা হৈছে। 6 বছৰৰ বাবে কংগ্ৰেছ দলৰ পৰা নিলম্বন প্ৰাৰ্থীসকলক বেলেগ দললৈ গৈ নিৰ্বাচন খেলা কোনো উভতি আহিব নোৱাৰিব। আন দলত নিৰ্বাচন খেলা নেতাকো সমৰ্থন কৰিব নোৱাৰিব কংগ্ৰেছীয়ে। সমৰ্থন কৰিলে 3 বছৰৰ বাবে সদস্য পদ হেৰুৱাব লাগিব কৰ্মীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচনৰ প্ৰাক্কলতে গৌৰৱ গগৈ লৈছে ডাঙৰ সিদ্ধান্ত। আমি জনাই আছো সন্ধিয়া ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, লুৰিণজ্যোতি গগৈ ৰাজনীতিত আহিছেহে। লুৰিণজ্যোতি গগৈ মোৰ বাবে কোনো ফেক্টৰ নহয়। খোৱাং সমষ্টিৰ লোকসকলক স্বাভিমানী লোক। লুৰিণজ্যোতি গগৈয়ে তিনিচুকীয়াৰ পৰা আহি খোৱাঙত নিৰ্বাচন খেলিবলৈ আহিছে। লুৰিণজ্যোতি গগৈৰ বাবে নহয়, বিজু দুৱৰাৰ বাবেহে মই চিন্তিত। লুৰিণজ্যোতি গগৈক এইবাৰ সমালোচনা চক্ৰ গগৈৰ। জনাই আছো পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীক পৰামৰ্শ দি অমিয় ভূঞাক বিজেপিৰ উপ সভাপতিৰ পদ দিয়াইছো বুলি মন্তব্য ভূপেন বৰাৰ। ভূপেন বৰাৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত বিপুৰীয়াৰ কোনো বিজেপি নেতা সংগত নাথাকিল, আনকি নাহিল জিলা বিজেপিৰ সভাপতি। ৰাজ্যত এসময়ত দীৰ্ঘদিন ধৰি শাসন কৰা কংগ্ৰেছ দলৰ শেহতীয়াকৈ ৰাজনৈতিকভাৱে বিধ্বস্তৰ মূল কাৰণ যে দলটোৰ একাংশ নেতা সেই কথা শেহতীয়াকৈ পোহৰলৈ আহিছে। কংগ্ৰেছ দলৰ ভিতৰত থাকি বিজেপিক ভিতৰুৱাকৈ তথ্য যোগান ধৰি নিজৰ দলৰ অনিষ্ট কৰিবলৈকে কুণ্ঠাবোধ নকৰা এচাম ভুৱা কংগ্ৰেছীৰ বাবেই যে 2001 চনৰ পৰা 2016 চনলৈ ৰাজ্য শাসনত থকা তৰুণ গগৈ চৰকাৰৰ পতন হৈছিল আৰু পিছলৈ বিজেপিৰ অন্যখাই কংগ্ৰেছৰ গীত গাইছিল আন একাংশ ভুৱা কংগ্ৰেছীয়ে। সেয়া প্ৰমাণ কৰিলে আজি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। কংগ্ৰেছ দলৰ সভাপতিৰ দায়িত্বত থাকি বিজেপিক তথ্য যোগান ধৰি নিজ দলৰ ক্ষতি কৰিবলৈ কুণ্ঠাবোধ নকৰা কথা আজি অকপতে লখিমপুৰত স্বীকাৰ কৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। নিঃসংগভাৱে লখিমপুৰ আয়ুক্ত কাৰ্যালয়ত বিপুৰীয়া সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰি বিজেপি ভূপেন বৰাই সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে বিজেপিৰ অশ্বমেধ ঘোঁৰা বিপুৰীয়াৰ মই 2014 চনৰ পৰা ৰুধিব পৰা নাছিলো। 14খন পঞ্চায়ত আৰু জিলা পৰিষদত বিজেপিক মই ভেটা দিব নোৱাৰিলো। বিজেপিৰ অশ্বমেধ ঘোঁৰা অপ্ৰতিৰোধ্য। কংগ্ৰেছত থাকি বিজেপিৰ মেইন মানুহ ময়ে আছিলো। ভূপেন বৰাৰ এই বক্তব্যই ইয়াকে প্ৰমাণ কৰে যে কংগ্ৰেছ দলৰ ভিতৰত সংবাদ বিজেপি দলক ভূপেন বৰাই নিজে যোগান ধৰিছিল। মুখ্যমন্ত্ৰীয়ে দাবী কৰা কংগ্ৰেছৰ বাতৰি দিওঁতাজন ভূপেন বৰাই আছিল। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শক্তিশালী ভেটি থকা সমষ্টিত দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ভূপেন বৰাই। আনকি উদয় শংকৰ হাজৰিকাক লখিমপুৰত প্ৰাৰ্থিত্ব দিব লাগে বুলি আকুৰ গোজ জিতি লৈছিল। আনহাতে ভূপেন বৰাই কয় যে অমিয় ভূঞাই তেওঁৰ ফোন ৰিচিভ কৰা নাই। মুখ্যমন্ত্ৰীক পৰামৰ্শ দি অমিয় ভূঞাক বিজেপিৰ উপ সভাপতি পদ দিয়া বুলি দম্ভ মাৰে ভূপেন বৰাই। ভূপেন বৰাৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত বিপুৰীয়াৰ কোনো বিজেপি নেতা সংগত নাথাকিল, আনকি নাহিল জিলা বিজেপিৰ সভাপতিও। জনাইছো পৰৱৰ্তী খবৰ, প্ৰাক্তন বিধায়ক ডক্টৰ
হৰেণ দাসৰ দেহাৱসান ঘটিছে। কংগ্ৰেছ নেতৃত্বৰ এইবাৰ শোক প্ৰকাশ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা তথা এক সময়ৰ প্ৰশাসনিক সাধাৰণ সম্পাদক এগৰাকী হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক ডক্টৰ হৰেণ দাসৰ কালি বিয়লিৰ ভাগতে দেহাৱসান ঘটিছে। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈয়ে জানে যে এই নিৰ্বাচনত মোৰ হাতত তেওঁৰ মৃত্যু হ'ব। এই মন্তব্য কৰিছে এগৰাকী কুশল দুৱৰীয়ে। সোমবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোতে ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিছে। কিন্তু তাৰ মাজতে বিজেপিৰ এগৰাকী প্ৰাৰ্থীৰ মন্তব্যক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত বিতৰ্ক আৰম্ভ হৈছে। মুঠত ডাঙৰ খবৰ, সন্মুখত বিধানসভা নিৰ্বাচন আৰু সোমবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোতে ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিছে। কিন্তু তাৰ মাজতে বিজেপিৰ এগৰাকী প্ৰাৰ্থীৰ মন্তব্যক লৈ তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে। দৰাচলতে শিৱসাগৰৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। মনোনয়ন দাখিলৰ পাছতে দুৱৰীয়ে এক বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ কয় যে অখিল গগৈয়ে জানে যে তেওঁৰ এইবাৰ মোৰ হাতত হত্যা হ'ব। সূত্ৰ অনুসৰি কুশল দুৱৰীয়ে এই মন্তব্যৰ দ্বাৰা বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিত তেওঁৰ হাতত যে অখিল গগৈ পৰাস্ত হ'ব বুলিয়ে বুজাব বিচাৰিছে। কিন্তু ৰাজনৈতিকভাৱে হত্যা হ'ব বুলি কৰা এই মন্তব্যৰ পাছত বিতৰ্কৰ সৃষ্টি হোৱাটো স্বাভাৱিক। কুশল দুৱৰীৰ এই মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ হত্যাকাৰীজনেই আমাৰ শিৱসাগৰ বিধায়ক হ'বলৈ মন মিলিছে। ডাঙৰ হত্যাকাৰীজন যিহেতু ইয়াত বিধায়ক হ'বলৈ আহিছে, সেয়েহে শিৱসাগৰবাসী ভয়ৰ পেঁপুৱা লাগিছে। ভয় কৰিছে শিৱসাগৰত পুনৰ এবাৰ সন্ত্ৰাসৰ সৃষ্টি হ'ব নেকি। অখিল গগৈ আৰু কয় যে মই সেয়েহে হিমন্ত বিশ্ব শৰ্মাক শিৱসাগৰত নিজে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰত্যাহ্বান জনাই আছো। যদি নোৱাৰে পবিত্ৰ মাৰ্ঘেৰিটা বা তপন গগৈক পঠিয়াই দিয়ক। একো কৰিব নোৱাৰি অৱশেষত হত্যাকাৰীজনক ইয়ালৈ পঠিয়াইছে। লগতে কুশল দুৱৰীৰ এই মন্তব্যৰ পাছতে আৰক্ষীয়ে বিজেপিৰ প্ৰাৰ্থীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিবলৈ কয় অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে বিধানসভাৰ নিৰ্বাচন 9 এপ্ৰিলত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনাই ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। সাধাৰণ প্ৰশাসন বিভাগে বন্ধ ঘোষণা কৰিছে উক্ত দিনটোত। অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনা ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। সাধাৰণ প্ৰশাসন বিভাগে বন্ধ ঘোষণা কৰিছে উক্ত দিনটোতেই। 9 এপ্ৰিল 2026 বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ সেই দিনটোতেই সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান আদি বন্ধ থাকিব অহা 9 এপ্ৰিলত।